गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি प्रथम खंडर 68 নম্বৰ অধ্যায় পৃষ্ঠা 208 পৰা 212 শ্লোক 470 পৰা 486। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপতি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি শ্ৰী গুৰুৰ অংকিত সন্তানৰ বিষয়ে শুনো আহক। এনে ভক্তই মাজে মাজে গুৰুৰ কৰ্ম সূত্ৰ ধৰে, গুৰু সমাধিৰ কালতো গুৰুৰ কৰ্ম পূৰ্ণ কৰে। এনে ভক্তই কেতিয়াবা কেতিয়াবা শ্ৰীগুৰুৰ কৰ্মসূত্ৰ ধাৰণ কৰে আৰু শ্ৰীগুৰুৰ সমাধিৰ সময়ত তেওঁ শ্ৰীগুৰুৰ কৰ্ম সম্পূৰ্ণ কৰে। পাপ যদি মনত জন্মে নিশ্চিতভাৱে বাধা দিয়ে, পাপৰ পৰা টানি আনে, বিশেষকৈ সহায় কৰে। এনে ভক্তৰ মনলৈ যদি কেতিয়াবা পাপ ভাৱ আহে, শ্ৰীগুৰুই নিশ্চিতভাৱে অৱৰোধ উৎপন্ন কৰে আৰু তেওঁক তেনে পাপৰ পৰা উদ্ধাৰ কৰিবলৈ শ্ৰীগুৰুৱে বিশেষভাৱে সহায় কৰে। লিপ্ত কৰে পুণ্য কৰ্মত, ভকতি জগাই প্ৰাণত, সৰ্বকৰ্মত থাকি সংগে গমন কৰে ধৰ্মপথে। শ্ৰীগুৰুই ভক্তক পুণ্য কৰ্মত নিয়োজিত কৰি তেওঁলোকৰ প্ৰাণত ভক্তি উৎপন্ন কৰে আৰু সকলো কৰ্মতে সদায় লগত থাকি ধৰ্মপথেৰে ভক্তক আগবঢ়াই লৈ যায়। গুৰুৰ তেনে ভক্তপুত্ৰ নহয় কতো উপেক্ষিত, সমাপ্ত পাপ সংস্কাৰ বাঢ়ি যায় পুণ্য ভাণ্ডাৰ। সেইবাবে শ্ৰীগুৰুৰ ভক্তপুত্ৰ কেতিয়াও উপেক্ষিত নহয়। গুৰু কৃপাৰে ভক্তৰ পাপ সংস্কাৰ ক্ষয় হৈ যায় আৰু তেওঁৰ পুণ্য ভাণ্ডাৰ বাঢ়ি যায়। গুৰুৱে নিজৰ শুদ্ধ গুণ ভক্তকেই কৰে প্ৰদান, আহি পৰে উচিত ক্ষণ দিব্য শক্তি কৰে প্ৰদান। শ্ৰীগুৰুই নিজৰ শুদ্ধ গুণ এনে ভক্তক দান কৰে আৰু উচিত ক্ষণ আহিলে নিজৰ দিব্য শক্তিও প্ৰদান কৰে। কাষ চাপিলে মৃত্যু ক্ষণ গুৰু তাৰ পাশে আছিন, নাশী ভক্তৰ মোহভয় কৰে বিদুৰ মৃত্যু ভয়। এনে ভক্তৰ মৃত্যুৰ সময় হ'লে শ্ৰীগুৰু ভক্তৰ কাষত আহি উপস্থিত হয় আৰু ভক্তৰ মোহময় দূৰ কৰি মৃত্যু ভয়ৰ পৰা মুক্ত কৰে। ভাষা যেতিয়া অগোচৰ ভাৱ হৈ পৰে যে গোচৰ, ভাৱেৰে জাগে দিব্য জ্ঞান, দিব্য জ্ঞানতে সমৰ্পণ। ভাষাৰ বাবে যি অগোচৰ বা অব্যক্ত, তেওঁ ভাৱৰ বাবে গোচৰ ব্যক্ত। ভাৱৰ পৰাই দিব্য জ্ঞান জাগ্ৰত হয় আৰু দিব্য জ্ঞানেৰে সমৰ্পণ হয়। গ্ৰন্থ পঢ়িলে বাৰম্বাৰ জ্ঞান হৈ পৰে সূক্ষ্মতৰ, জ্ঞান নদীৰে উটি যায়, ভক্তি সিন্ধুত ডুবি যায়। বাৰম্বাৰ ধৰ্মগ্ৰন্থ পঢ়ি থাকিলে জ্ঞান সূক্ষ্মতৰ হৈ পৰে। তাৰপিছত তেওঁ জ্ঞানৰ নৈৰে বৈ যায় আৰু ভক্তিৰ সাগৰত ডুবি যায়। ভক্তই হ'লে ভাৱময়, সংসাৰৰ ভয় জয়। গুৰুদেৱৰ উপদেশ ভক্তৰ বাবেই আদেশ। ভক্ত যেতিয়া ভাৱময় হৈ পৰে তেতিয়া তেওঁক সংসাৰৰ ভয়ে ব্যাকুল নকৰে। শ্ৰীগুৰুৰ উপদেশ ভক্তৰ বাবে হ'ল আদেশ। গুৰুদেৱৰ আদেশেৰে কৰ্ম কৰে সংসাৰত, পুণ্য কৰম কৰি থাকে, পাপ প্ৰাৰব্ধ দূৰ কৰে। শ্ৰীগুৰুৰ আদেশ অনুসৰি ভক্তই সংসাৰত কৰ্ম কৰি থাকে আৰু পুণ্য কৰ্ম কৰি কৰি তেওঁ নিজৰ পাপ প্ৰাৰব্ধ সমাপ্ত কৰে। লোপ পাই পাপৰ ভাৰ, বাঢ়ি যায় পুণ্য সম্ভাৰ,
বিশুদ্ধ জ্ঞান প্ৰাপ্ত হয়, মহাভাৱ উদ্ৰেক হয়। লাহে লাহে ভক্তৰ যেতিয়া পাপৰ ভাৰ কমি যায়, তেওঁ পুণ্য সম্ভাৰ বৃদ্ধি পাবলৈ ধৰে। আৰু যেতিয়া তেওঁ লাহে লাহে বিশুদ্ধ জ্ঞান লাভ কৰিবলৈ ধৰে, তেতিয়া লাহে লাহে তেওঁৰ মহাভাৱ উদ্ৰেক হ'বলৈ ধৰে। জ্ঞানেৰে ভক্তি জাগি থাকে, ভক্তিৰে ভাৱ প্ৰীতি জাগে। গুৰুৰ সতে প্ৰীতি হ'লে গুৰু শিষ্যৰ লীলা চলে। জ্ঞানৰ দ্বাৰা ভক্তি জাগ্ৰত হয় তথা ভক্তিয়ে ভাৱময় প্ৰীতি জাগ্ৰত কৰে। শ্ৰীগুৰুৰ সৈতে প্ৰীতি হ'লে পিছলৈ গুৰু শিষ্যৰ লীলা চলিবলৈ ধৰে। ভক্তৰ ভাৱ স্থিৰ হয়, ঐকান্তিক ভাৱ জগায়। কেৱল গুৰুকে বিচাৰে, থাকিবলৈ আকুল পাশে। লাহে লাহে ভক্তৰ ভাৱ স্থিৰ হৈ যায় আৰু এনে স্থিতিতে ঐকান্তিক ভাৱ জাগ্ৰত কৰে তথা ভক্তই মাথোন শ্ৰীগুৰুক বিচাৰি থাকে আৰু তেওঁৰ সৈতে থাকিবলৈ ব্যাকুল হৈ পৰে। একোতেই মন নবহে, নিতৌ গুৰুক ধ্যান কৰে। একনিষ্ঠগণে হৃদৰে গুৰু প্ৰেম গ্ৰন্থ হৈ পৰে। তেনে স্থিতিত ভক্তৰ মন ক'তো কেন্দ্ৰীভূত নহয়। তেওঁ সদায় শ্ৰীগুৰুৰ ধ্যান কৰে আৰু ক্ৰমে তেওঁৰ দৰে একনিষ্ঠ শিষ্যসকল গুৰু প্ৰেম গ্ৰন্থ সদৃশ হৈ পৰে। গুৰু বাক্য মোকেই ধৰা, অন্তৰতে ধ্যান কৰা, মই ভাৱৰ আধাৰ পাব খোজা যদি ঈশ্বৰ। শ্ৰীগুৰুই কয় যে মোক অন্তৰত ধাৰণ কৰি মোক ধ্যান কৰা আৰু ঈশ্বৰ প্ৰাপ্তিৰ আধাৰ হিচাপে মোকেই ব্যৱহাৰ কৰা। বৃথা নহয় গুৰুবাণী কিম্বা মনে সজা কাহিনী। গুৰু বাক্যৰ অন্তৰালে গুৰুৰ দিব্য শক্তি খেলে। শ্ৰীগুৰুৰ বাণী ব্যৰ্থ বা মনে সজা কাহিনী নহয়। শ্ৰীগুৰুৰ বাক্যৰ মাজত শ্ৰীগুৰুৰ দিব্য শক্তি অন্তৰ্নিহিত হৈ থাকে। গুৰুৰ প্ৰতি অনুৰক্ত, বাক্য তেওঁৰ সদা সত্য। অজানিতে বচন এৰে, বচন যে সত্য হৈ পৰে। যি ভক্ত শ্ৰীগুৰুৰ প্ৰতি অনুৰক্ত হৈ থাকে, তেওঁৰ বচন সদায় সত্য হয়। কেতিয়াবা অজানিতে কিবা ক'লেও তেওঁৰ বাণী সদায় সত্য সিদ্ধ হয়। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।